চৰাইদেউ জিলাৰ সোণাৰী নগৰৰ ভগৱতী প্ৰসাদ বৰুৱা সৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা চৰক পূজাত ভক্তৰ সমাগমৰ মাজতে চিলনীচুৰে ৯গৰাকীকৈ মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি উধাও হয়। ইতিমধ্যে সোণাৰী আৰক্ষী থানাত মহিলাসকলে এজাহাৰ দাখিল কৰিছে যদিও চুৰ কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। সকলোৰে সন্মুখতে চোৰৰ চক্ৰটোৱে ৯গৰাকী মহিলাৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিয়া ঘটনা এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চৰক মেলা চাবলৈ কৈছিলোঁ, মোৰ চেইনটো চুৰি হৈ ৰাস্তাৰ পৰা টানি লৈ মেলাত নাই চোৱা, নাই যোৱা। মানে মেলালৈ সোমাওঁতে গেটৰ মুখৰ পৰাই লৈ গ'ল। গেটৰ মুখৰ পৰা। কিমান দাম আছিলে আপোনাৰ সেইটো? 90,000। হেৰি কিবা থানাত কেছ দিছে নি? মই মেলাত যাবলৈ লওঁতে সেই ঠেলা হেঁচাৰ ভিৰত গ'লোঁ, ঠেলি মানে গৈ পিনি সেই দোকান এখনৰ ওচৰত ৰখিলোঁ। তেতিয়া পুতুককৈ ওচৰৰ বাইদেউ এগৰাকীয়ে ক'লে, সন্ধ্যা তুমি ডিঙিত চেইনডাল পিন্ধি অহা নাই নি? মই ক'লোঁ। তেতিয়া পুতুককৈ চালোঁ, চাই মেলি কৰি দেখিছোঁ চেইন নাই। মই গোটেই ৩-৪ পাকমান পূৰা ঘূৰিলোঁ, তাত বিচাৰিলোঁ, নাই পোৱা। ক'ৰ মেলা? চৰক মেলাত গৈছিলোঁ। ক'ত হৈছিলে? এই সোণাৰী টাউন হাই ছেকেণ্ডাৰী ফিল্ডত। আৰু লৈ মানুহৰ নিছে নেকি তেনেকুৱা? আৰু শুনিছোঁ এতিয়া ৯গৰাকী মানুহ নিছে, আমাৰ কাষৰ এগৰাকী নিছে। টানোতে গমেই নাপালোঁ। ঠিকে, থানাত কেছ দিছে? থানাত দিম বুলি এজাহাৰ এখন দিম বুলি ভাবিছোঁ। ঠিক আছে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।